আজি আমাৰ পৰম সৌভাগ্য। চাওকচোন, আমাৰ গৃহলৈ আহিছে আইসকল। আচলতে তেওঁলোক নামঘৰৰ পৰা বাহিৰে বাহিৰে আমাৰ গৃহলৈ বুলি আহিছে। দেউতাৰ অসুস্থতাৰ খবৰ পাই তেওঁলোকে দেউতাক এবাৰ দেখা কৰিবলৈ আহিছে। গোটেই কেইগৰাকী আহিছে। দেউতাক এইদৰে বেৰি লৈ তেওঁলোকে দেউতাৰ লগত কথা বতৰা পাতিছে। খুব হাঁহি ধেমালি ফূৰ্তিৰে দেউতা তেওঁলোকৰ লগত থাকে। সেই দেউতাৰ অসুস্থতাৰ খবৰ পাই খবৰ ল'বলৈ আহিছে। আৰু যিহেতু কেইবাগৰাকীও একেলগে আহিছে, আমাৰ পৰম সৌভাগ্য, সেইবাবে তেওঁলোকক চাহকে খোৱালোঁ। আৰু চাহ তামোল খাই কথা বতৰা পাতি তেওঁলোক যাবলৈ ওলাইছে। যিহেতু নামঘৰৰ পৰা আহিছে, পিছবেলা সময়ত ঘৰতো নিজৰ নিজৰ কাম থাকে, সেইবাবে তেওঁলোক যাবলৈ ওলাইছে। বৰমাহঁত, আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোক যে এইদৰে আমাৰ গৃহলৈ আহিলে, দেউতাৰ লগত অকণমান কথা বতৰা পাতিলে, তেওঁৰ মনটো ভাল লাগিলে, আমাৰো মনটো ভাল লাগিলে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে আপোনালোক সদায় কুশলে থাকে, সদায় সুস্থ হৈ থাকে আৰু এইদৰে আমাৰ গৃহলৈ আহি থাকে। বহুত ভাল লাগিলে। মই জানো বহুকেইগৰাকী বৰমাই মোৰ ভিডিঅ' চাব। আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ আমাৰ ঘৰলৈ এইদৰে আপোনালোক আহিব বুলি আশা কৰিলোঁ। আৰু পৰম সৌভাগ্য বুলি ভাবিছোঁ নিজকে, যে ইমান কেইগৰাকী আইক একেলগে আমাৰ গৃহত পালোঁ নিমন্ত্ৰণ নিদিয়াকৈ। বহুত ভাল লাগিলে। আহি থাকিব, আপোনালোক সুস্থ হৈ থাকক।